অসমৰ যিটো উচ্ছেদ হৈছে এই উচ্ছেদটো আজি অখিল গগৈ যেনেকৈ কৈছে যে মুখ্যমন্ত্ৰীয়ে তেখেতক কৈছে যে বোলে অখিল গগৈ মুখ্যমন্ত্ৰীয়ে কৈছে যে মই ৰেজাউল কৰিমৰ লগত আমচুৰ সভাপতিৰ লগত আলোচনা মৰ্মে মই উচ্ছেদ চলাই আছো। এই কথাটো অসমৰ মিয়া মুছলমানে বিশ্বাস কৰিব নোৱাৰে। কাৰণ অখিল গগৈ যিটো কথা কৈছে এইটো বুজা যায় যে উচ্ছেদৰ সম্পূৰ্ণ মানে আলোচনাটো ৰেজাউল কৰিমত কৰি এই উচ্ছেদবিলাক কৰিছে। এইটো কথা এতিয়া কিয়? যদি সঁচাকৈয়ে ৰেজাউল কৰিমৰ সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে তেখেতক কৈছিল ইয়াৰ আগতে এইটো প্ৰকাশ কৰিব লাগিছিল। এতিয়া ৰেজাউল কৰ্মী কংগ্ৰেছত সোমাইছে আৰু 3 দিন পিছত ওলাইছে, এতিয়া অখিল গগৈয়ে কৈ আছে যে বোলে ৰেজাউল কৰিমৰ লগত আলোচনা মৰ্মে হ'ব মানে উচ্ছেদ চলাই আছে। এই কথাটোতো আমি বিশ্বাস কৰিব নোৱাৰো। এই কথাটো আমি অসমৰ এক্স আমচুৰ লিডাৰ যিসকল আছে আৰু আমাৰ চিটিং আমচুৰ নেতাসকলে অখিল গগৈৰ এই কথাটো কিমান দূৰ সত্য কিমান দূৰ মিথ্যা ইয়াত এটা তদন্ত চলাব লাগে আমাৰ নিজাববীয়াকৈ। আৰু যদি আমি এইটো পাওঁ যে এইটো সম্পূৰ্ণ মিছা কথা তেনেহ'লে অসমৰ মাইনৰিটি এলেকাত অখিল গগৈৰ বিৰুদ্ধে এটা আন্দোলন গঢ়ি উঠিব। আৰু অখিল গগৈ এই কথাটো যে কৈছে এইটো উঠাই ল'ব লাগিব আৰু অখিল গগৈ যাতে সংখ্যালঘু অধ্যুষিত অঞ্চলত সোমাব নোৱাৰে তাৰ ব্যৱস্থা আমি কৰিব লাগিব। যিহেতু দীৰ্ঘদিন সময়ত আমচুত আছিলে, শেষত ময়ে খাৰপিটীয়া অধিৱেশনত বহুত কষ্ট কৰি বহুত মানে ধৈৰ্য সহ্য কৰি এই মানুহজনক আমচুৰ সভাপতি বনাইছিলোঁ। তাৰপিছত আৰু এওঁৰ লগত মোৰ কোনো যোগাযোগ নাই আৰু আমচুৰ কোনো সভাতো মই যোৱা নাই। তথাপিও আমচুৰ সভাপতিৰ ওপৰত এনেকুৱা যেতিয়া ব্লেম দিব কোনোবাই তাততো বহি থাকিব নোৱাৰো, কাৰণ সংগঠনটো মই কৰি আহিছোঁ। মই যেতিয়া সংগঠনৰ 23 আগষ্ট 1985 চনত মই যেতিয়া এই সংগঠনৰ 23 জুন 1985 মই বিজনী অধিৱেশনত সভাপতি হৈছিলোঁ। মোৰ 5 বছৰীয়া শাসনকালতে অসম গণ পৰিষদ গভৰ্ণমেণ্ট আছিল আৰু প্ৰফুল্ল মহন্তৰ নেতৃত্বত গভৰ্ণমেণ্টত শুনাই বুলি এটা ইনচিডেণ্টো হৈছিল আৰু সেইটো মই তেখেতৰ লগত মোকাবিলা কৰিছোঁ। কাৰণ এতিয়া যদি কোনোবাই কয় যে উচ্ছেদটো আমচুৰ সভাপতিৰ লগত আলোচনা কৰি হৈছে, আলোচনাৰ মাজত উচ্ছেদ হৈছে, এই কথাটোতো অতি দুখ আৰু পৰিতাপৰ বিষয়। এইটোতো আমাৰ জাতিৰ কাৰণে বহুত অন্যায় কথা অখিল গগৈয়ে কৈছে। এজন নেতাই যদি এই ঘটনা কৰে আৰু সময়ত মুখ্যমন্ত্ৰীৰ ওচৰতো মই এই 5 বছৰত যোৱা নাই, কোনোদিনো যোৱা নাই। মুখ্যমন্ত্ৰীক মই ব্যক্তিগতভাৱে ভাল পাওঁ, সেইটো বেলেগ কথা। মই যেতিয়া AGP MLA আছিলোঁ মোৰ সমষ্টিত ডেভেলপমেণ্টৰ বহুত কাম তেখেতে কৰি দিছিলে, কিন্তু প্ৰয়োজন সাপেক্ষে ময়ো মুখ্যমন্ত্ৰীক এই কথা সুধিবলৈ যাব পাৰোঁ যে অখিল গগৈৰ কথা কোৱাটো সঁচা নে মিছা। যদি মিছা তেনে আপোনাৰ ফালৰ পৰা অখিল গগৈক কওক এই কথাটো উঠাই লওক। কাৰণ এটি ইণ্টেলেকচুৱেল মহলৰ ভিতৰত ৰেজাউলৰ এনেকুৱা এটা বেয়া ইমেজ কৰি আছে। মই যিটো গম পাইছোঁ, মোৰ নগাঁৱত বহুত মানুহে মোক ফোন যোগে কৈ আছে যে এইটো কি কথা, বুজাবুজিত উচ্ছেদটো হৈছে। কাৰণ বুজাবুজিত আন্দোলন হয়, বুজাবুজিতো উচ্ছেদ হ'ব নোৱাৰিব। আৰু এইটোতো এটা সাধাৰণ মুছলমানে মানি ল'ব নোৱাৰিব, ইমান মুছলমানক উচ্ছেদ কৰিছে। সেইকাৰণে মই যেতিয়া আমচুত আছিলোঁ হিতেশ্বৰ শইকীয়া কওক, প্ৰফুল্ল মহন্ত কওক, কাৰো লগত মই উঠা বহাই কৰা নাই। কাৰণ কোন সময়ত কোনটো ওলাই হয়। আজি যিটো মই প্ৰত্যাহ্বান কৰিব পাৰিম যে মই কোনোদিন 5 বছৰীয়া মোৰ আমচুৰ কালত অসমৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ পৰা মই এক চিংগল চাহ খোৱাৰ কাৰণেও মই তাৰ ওচৰত বিষ মঙা নাই আৰু তাৰ ওচৰত যোৱা নাই। মই এইটো প্ৰত্যাহ্বান হিতেশ্বৰ শইকীয়াৰ লগতো মই চাৰেণ্ডাৰ হোৱা নাই। মই তেতিয়া আমচুৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ 83 মেচা কৰাৰ পিছত মই খালি এবাৰ গৈছিলোঁ, এটা আছামী উঠোৱা নাই। তাৰপিছত তেখেতে মোক টিকেট দিছিলে চুপুৰীহাটত 91 চনত। মই প্ৰত্যাখ্যান কৰিছোঁ যে আপোনাৰ দিনত বহুত ব্লাড গৈছে মুছলমানৰ। 83 10,000 মানুহ খুন হৈছে, গতিকে মই আপোনাৰ লগত ৰাজনীতি নকৰোঁ আৰু মই কৰা নাই। কিন্তু মোৰ লগত আমচুত যিসকল লেফটেনেণ্ট আছিল, দিলদাৰৰ নিচিনা মানুহ গৈ পেলাই মন্ত্ৰী হৈছে। চকুৰৰ নিচিনা কথাটো কৈতো আপোনাক আমচুক কলংকিত কৰিছে আৰু এই বৰ্তমানৰ আমচু আৰু আপোনাৰ ৰেজাউল কৰ্মী ইয়াৰ প্ৰতিক্ৰিয়া দিব লাগে। নাই, ৰেজাউল কৰ্মীকো মই কম এই সম্পৰ্কে এটা ভাল প্ৰতিক্ৰিয়া তেখেতে দিয়ক, আনুষ্ঠানিকভাৱে দিয়ক।
কাৰণ মই যদি গলো হয়, দিলদাৰ ৰাজা যে মোৰ লগত আছিলে, মোৰ ছেক্ৰেটাৰী, সি মন্ত্ৰী হৈছে। শুকুৰ আলী মোৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে, সিও কংগ্ৰেছৰ মন্ত্ৰী হৈছে। এতিয়া আপোনাৰ শামছুল হক এক্স মিনিষ্টাৰ সৰ্বগড়েও মন্ত্ৰী হৈছে। আৰু বৰ্তমান চন্দন চৰকাৰ মন্ত্ৰী হৈছে। মোৰ লগত যিকেইটা মানুহক হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই টিকেট দিছিলে, চবকেইটা অসমত মন্ত্ৰী হৈছে। মইতো যোৱা নাই, মই গ'লে মই ভাল হয়। কিন্তু আজি মই গ'লে, মই মন্ত্ৰী হলে আজি মই এনেকুৱা ডাঠ কথা ক'ব নোৱাৰো নহয়। মই কোনো চিফ মিনিষ্টাৰৰ ওচৰত পাৰ্চিছটো দূৰৰ কথা, তাৰ লগত দুদিন লেটিভিটি কৰিবলৈ যোৱা নাই, তাৰ লগত লেটিভিটি কৰিবলৈ যোৱা নাই। গণ্ডগোল মোৰ দিনতে বেছি হৈছে। শুনাই মেলি আনিছে নহয়, শ্বাহ আলমক হত্যা কৰিছিল মই যেতিয়া আমচুৰ পেচেণ্ট আছিলো। দৰঙৰ মানুহে পাহৰি যোৱা নাই কি অৱস্থাৰ সৃষ্টি হৈছিল, তাত কি অৱস্থাৰ সৃষ্টি হৈছিল, বৰপেটা হাউলিত কি অৱস্থাৰ সৃষ্টি হৈছিল, এইবিলাক মই মোকাবিলা কৰিছোতো।